গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি আছিলে। ন্যায়াধীশ মিতালী ঠাকুৰীয়া আদালতত হৈছিল এই শুনানি। পূৰ্বে 13 মে'ৰ উচ্চ ন্যায়ালয়ত শুনানিৰ দিন ধাৰ্য হৈছিল, কিন্তু ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াই গ্ৰহণ কৰা নাছিল জামিনৰ আবেদন। কিন্তু আজি সম্পূৰ্ণ নহ'ল শ্যামকানুৰ জামিনৰ শুনানি। পৰৱৰ্তী 22 মে'ত শুনানিৰ দিন ধাৰ্য কৰিছে পুনৰ আদালতে। চৰকাৰী অধিবক্তাক কেছ ডায়েৰী জমা দিবলৈ আহ্বান জনাইছে। তাৰ সমান্তৰালকৈ জামিন আবেদনৰ অতিৰিক্ত শপতনামা দিবলৈ লৈ যোৱা বুলি আদালতত উল্লেখ কৰিছিল শ্যামকানুৰ অধিবক্তাই। আৰু 18 মে'ত শ্যামকানুৰ অধিবক্তাক অতিৰিক্ত শপতনামা দাখিলৰ নিৰ্দেশ দিছে। অৰ্থাৎ শ্যামকানু মহন্তৰ যি অধিবক্তা আছে, সেই অধিবক্তাই অতিৰিক্তভাৱে শপতনামা দাখিল কৰিবলৈ আছে বুলি তেখেতসকলে কৈছে। অৰ্থাৎ যিসমূহ গ্ৰাউণ্ড লৈ তেখেতে জামিন বিচাৰিছে, সেই গ্ৰাউণ্ডসমূহ তথ্য আৰু ভৰাবলৈ আছে বুলি শ্যামকানু মহন্তৰ অধিবক্তাই উল্লেখ কৰিছে। আৰু তাৰ বাবে 18 মে' দিনটো ধাৰ্য কৰা হৈছে। আৰু 18 মে' দিনটোতে এই অতিৰিক্ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। অৰ্থাৎ ফাষ্ট ট্ৰেক আদালতত তেখেতে মুখ ঠেকেচা খাইছিলে শ্যামকানু মহন্তই। আৰু ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিলে আৰু আজিৰ দিনটোত শুনানি হ'ল যদিও সম্পূৰ্ণভাৱে শুনানি নহ'লে পুনৰ 22 মে'ত শুনানি হ'ব। আৰু সেই শুনানিতহে গম পোৱা যাব যে শ্যামকানু মহন্তই জামিন লাভ কৰে নে নকৰে। কিয়নো শ্যামকানু মহন্তৰ যি অধিবক্তা আছে, এই অধিবক্তাই বিভিন্ন চলচাতুৰে বিভিন্ন ধৰণৰ যুক্তি দি শ্যামকানু মহন্তক জামিন কৰাবৰ বাবে বিভিন্ন সময়ত লাগি থকা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত মুখ ঠেকেচা খাইছে বুলি ক'ব পাৰি, কিয়নো আজিৰ দিনটোত সম্পূৰ্ণ নহ'লে শ্যামকানু মহন্তৰ জামিন আবেদন। আৰু আজিৰ পৰা 22 মে'লৈকে বন্ধ কোঠালিতে থাকিব লাগিব, কাৰাগাৰৰ বন্ধ কোঠালিতে থাকিব লাগিব, সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু 22 মে'ত শুনানি দিন ধাৰ্য কৰিছে আদালতে। আৰু সেই দিনটোতে দুয়োটা পক্ষৰে যুক্তি শুনিব চৰকাৰী লোক অধিবক্তা আৰু যিসকল শ্যামকানু মহন্তৰ অধিবক্তা আছিলে, দুয়োটা পক্ষৰে যুক্তি শুনি ৰায় প্ৰদান কৰিব 22 মে' তাৰিখতে। আজিৰ দিনটোত সমীৰণ চৰকাৰী পক্ষ অধিবক্তা নে তেওঁলোকৰ যি বিৰোধী পক্ষ অধিবক্তা তেওঁলোকৰ শুনানি গ্ৰহণ কৰা হ'ল? আজি চাওক, দুয়োটা পক্ষই শুনানি লৈছিল। প্ৰথম অৱস্থাত চৰকাৰী অধিবক্তাই তেওঁ শিবিন গাৰ্গৰ হৈ যুক্তি ৰায় খুৱাইছিল যে শ্যামকানু মহন্তক কোনো কাৰণতে জামিন দিব নোৱাৰি। আৰু তেওঁলোকৰ অৰ্থাৎ শ্যামকানু মহন্তৰ যি অধিবক্তা আছে, অধিবক্তাইও শ্যামকানু মহন্তৰ জামিন বিচাৰি দুয়োটা পক্ষৰ যুক্তিসমূহ দি শুনিছিল। আৰু আদালতে দুয়োটা পক্ষৰ যুক্তিসমূহ শুনি আৰু যুক্তি শুনিবলৈ বাকী আছে। আৰু তাৰ বাবে 22 মে' দিনটো ধাৰ্য কৰা হৈছে। আৰু 22 মে' দিনটোতে দুয়োটা পক্ষৰ যুক্তি পুনৰবাৰ শুনি আদালতে বিবেচনা কৰিব। ভাস্কৰ, কিমান দূৰলৈকে সম্ভৱ আছে যে শ্যামকানু মহন্ত মুকলি কাষৰ প্ৰথম অৱস্থাত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ হোৱাৰ সম্ভাৱনা অতিৰিক্ত, কিয়নো শ্যামকানু মহন্তৰ যিসমূহ তথ্য প্ৰমাণ, সেই তথ্য প্ৰমাণসমূহ ইতিমধ্যে চাৰ্জৰ প্ৰক্ৰিয়াত ফাষ্ট ট্ৰেক আদালতে শুনিছে। আৰু গুৱাহাটী উচ্চ ন্যায়ালয় হয়তো নিম্ন আদালত অৰ্থাৎ সত্ৰ ন্যায়াধীশ আদালতে যি ৰায়ক তেখেতসকলক প্ৰতিপন্ন কৰি অৰ্থাৎ প্ৰত্যাহ্বান জনাই হয়তো তেওঁলোকে নতুন এটা ৰায় প্ৰদান নকৰিব, তেনেধৰণৰ এক কথা প্ৰায় নিশ্চিত হৈ পৰিছে। প্ৰথম অৱস্থাত অৰ্থাৎ 22 তাৰিখৰ দিনটোত শ্যামকানু মহন্তৰ জামিন নোপোৱাৰ আশংকা বেছি আছে। কেৱল শ্যামকানু মহন্তই নে আন কেইগৰাকী অভিযুক্ত এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? হয় চাগে, বৰ্তমান সময়ছোৱালৈকে কেৱল শ্যামকানু মহন্তৰ অধিবক্তাইহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। বৰ্তমান সময়ছোৱালৈকে 7 অভিযুক্ত যিহেতু আছে, এই 7 অভিযুক্তৰ ভিতৰত অন্য যিসকল অভিযুক্ত আছে, অমিপ্ৰভা মহন্ত, সঞ্জীৱন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, তাৰ সমান্তৰালকৈ জুবিনৰ DSO আছে, তেওঁলোকে বৰ্তমান সময়ছোৱালৈকে কিন্তু হাইকোৰ্টৰ কাষ চপা নাই, অৰ্থাৎ উচ্চ ন্যায়ালয়ৰ কাষ চপা নাই। কেৱল মাত্ৰ শ্যামকানু মহন্তইহে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। তেওঁলোকে সিদ্ধান্ত সময়ত ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছিল, কিন্তু ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰাৰ পাছতে মুখ ঠেকেচা খাইছিলে, জামিন প্ৰদান কৰা নহ'ল। তাৰ পাছতে শ্যামকানু মহন্ত উচ্চ ন্যায়ালয়ৰ কাষ চাপিলে, কিন্তু বৰ্তমান সময়ছোৱালৈকে যি বাকী 6 অভিযুক্ত আছে, সেই 6 অভিযুক্ত উচ্চ ন্যায়ালয়ৰ কাষ চপা দেখিবলৈ পোৱা নাই। নিশ্চয়কৈ সমীৰণ, ধন্যবাদ জনাইছোঁ আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে। সেয়া আছিল সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়া। তেওঁ ইতিমধ্যে জনালে কেইবাটাও তথ্য। আৰু দেখিবলৈ পোৱা গৈছে যে বাৰে বাৰে জামিন আবেদন কৰি এতিয়া মুখ ঠেকেচা খাবলগীয়া হৈছে শ্যামকানু মহন্তই। প্ৰথমে যদি ফাষ্ট ট্ৰেক আদালতত তেওঁ জামিন আবেদন কৰিছিল, সেই জামিন আবেদন ইতিমধ্যে শুনানি গ্ৰহণ কৰি নাকচ কৰা হ'ল। তাৰ পাছতে তেওঁ কাষ চাপিলে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয় আজিৰ দিনটোত শুনানি সম্পন্ন হৈছে আৰু পৰৱৰ্তী শুনানিৰ দিন 22 মে'ত ধাৰ্য কৰা হৈছে। ইয়াৰ পাছতেই 22 মে' তাৰিখে আচলতে অনুধাৱন কৰিব পৰা যাব যে মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত। কিন্তু সতীৰ্থ সাংবাদিকগৰাকীয়ে জনোৱা অনুসৰি যিমান দূৰ তথ্য আমি লাভ কৰিছোঁ, তেওঁ পুনৰবাৰ কাৰাগাৰতে হয়তো থাকিব লাগিব।